গুড মৰ্ণিং সকলোকে নমস্কাৰ মই আকৌ এবাৰ আপোনালোকৰ ওচৰলৈ আহিছোঁ তো আজি এটা সৰু নহয় বেছি ডাঙৰেই হয় এটা কাহিনী ক'ম আমি স্কুলত পঢ়ি থাকোঁতে আমাৰ এজন পেহা আছিল পেহাজনৰ খুব বেমাৰ আজাৰ হৈ থাকে তো এবাৰ কি হ'ল তেওঁক ICUত ভৰাই থৈ দিছে ঘৰৰ মানুহৰ চবৰে টেনশ্যন গোটেই যিমান খানদানত মানুহ আছে গোটেই ফেমিলিতে সকলোৰে টেনশ্যন যে মানুহজনৰ কি হ'ব তেওঁ বাচিব নে নাবাচে এদিন দুদিনকৈ তেনেকৈ 10 দিন হ'ল ICUতে আছে তাৰপিছত মানে সেই 10 নম্বৰ দিনা মানুহবিলাকে মানে ফেমিলি মানুহসকলে মানে ৰিয়েলাইজ কৰিলে যে কি কৰা যায় মানুহজনৰ লগত তেতিয়া মানে বহুতে মানে কথাটো একচেপ্ট কৰি লৈছে যে তেওঁ নাবাচিব আৰু বহুতে চাগে এনেকৈও ভাবিছিল যে তেওঁ নবচাই ভাল তেওঁৰ সময় আহিছে তেওঁক যাব দিয়াই ভাল তেওঁক এনেহে কষ্ট দি বেজি চেলাইনৰ হান দি পেলাই ৰখা হৈছে তো আচলতে জীৱনটো তেনেকুৱা কিছুমান সম্পৰ্কবোৰো তেনেকুৱা আপুনি কিছুমান সম্পৰ্ক যদি ইমানেই বেয়া হৈ যায় যে তেওঁক সম্পৰ্কটো বাচাই ৰাখিব চেষ্টা কৰিলেও যাতে আৰু বেছি দিন যাতে টিকিব নে নিটিকে আপুনি নাজানে তাতে হান খোজ মাৰি আকৌ লাভ নাই বুলি মই ভাবোঁ এইটো আপোনাৰ ইচ্ছা যে আপুনি সেইটোত হান খোজ মাৰি আকৌ ৰাখিব সম্পৰ্কটো নে আকৌ আগলৈ চলাই নিব তো কাহিনীটো আছিল কাল্পনিক তো মই ভাবিলোঁ কিবা এটা শিকিব পৰা যায় নিশ্চয় তো বাকী আপোনালোকৰ ওচৰলৈ আগবাঢ়িলোঁ আপোনালোকৰ চিন্তা শক্তি আছে আপুনি কি কৰিব বিচাৰে বাকী যাত্ৰা নিযুক্তিলৈ যিটো চেনেল আছে এইটোক ছাবস্ক্ৰাইব কৰক সমৰ্থন কৰক শ্বেয়াৰ কৰক আমি আগুৱাই যাম আপোনালোকক কিবা এটা দিয়াৰ মানস কৰি আগবাঢ়ি আহিছোঁ